নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 23 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে। আজিৰ দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে। জেলত যাবলগীয়া হৈছে ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হক। নাকচ হৈছে মহবুবুল হকৰ জামিন আবেদন। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে মহবুবুল হকক। আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। মহবুবুল হকক জেললৈ প্ৰেৰণ কৰা হৈছে। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে মহবুবুল হকক। শ্ৰীভূমি থানাত মাৰাথন জেৰাৰ অন্তত জেললৈ প্ৰেৰণ কৰা হৈছে ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক। পৰীক্ষা কেন্দ্ৰ সলনি কৰি জালিয়াতি কৰাৰ অভিযোগ মহবুবুল হকৰ বিৰুদ্ধে। মহবুবুল হক সহ 6 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আটাইৰে বিৰুদ্ধে পাথাৰকান্দি থানাত 54/25 নম্বৰত গোচৰ ৰুজু কৰা হৈছে আৰু অৱশেষত ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক জেললৈ প্ৰেৰণ কৰা হৈছে আৰু নাকচ কৰা হৈছে মহবুবুল হকৰ জামিন আবেদন। আন এটা খবৰ হৈছে আজি সলনি হ'ব পাৰে কংগ্ৰেছৰ সভাপতি। আজি পুৱাই দিল্লীলৈ ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া। এটা উদ্বেগজনক খবৰ দিব বিচাৰিছো। আজি সলনি হ'ব পাৰে কংগ্ৰেছৰ সভাপতি। আজি হঠাৎ দিল্লীলৈ তলব কৰা হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰা। ভূপেন বৰা সহ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো তলব কৰা হৈছে দিল্লীলৈ। আজি পুৱাই ৰাওনা হৈছে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া দিল্লীলৈ। ভূপেন বৰা সহ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো তলব দিল্লীলৈ। গুৰুত্বপূৰ্ণ খবৰ। দীৰ্ঘদিনীয়া চৰ্চাৰ অন্ত পেলাই আজি সলনি হ'ব পাৰে কংগ্ৰেছৰ সভাপতিগৰাকী। গৌৰৱ গগৈ হ'ব পাৰে এপিচিচিৰ পৰৱৰ্তী সভাপতি। ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰাবৰ বাবে বহু বিধায়কে পত্ৰ লিখাৰো অভিযোগ দিছিল আৰু ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰাবৰ বাবে বহু বিধায়কে পত্ৰ লিখাৰ অভিযোগ আছিল আৰু তাৰ পিছতে আজি ৰাওনা হৈছে এপিচিচিৰ বৰ্তমানৰ সভাপতি ভূপেন বৰা। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে কাউণ্টডাউন ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু আজি চেম্পিয়ন্স ট্ৰফিৰ আজি ভাৰত বনাম পাকিস্তানৰ মহাৰণ আৰম্ভ হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ। ক্ৰিকেট অনুৰাগীসকলৰ বাবে ভাল খবৰ, কিয়নো আজি ভাৰত বনাম পাকিস্তানৰ মাজত মহাৰণ আৰম্ভ হৈছে। চেম্পিয়ন্স ট্ৰফিত ভাৰত বনাম পাকিস্তানৰ হাই ভল্টেজ মেচ। আজি কোনে জয়লাভ সাব্যস্ত কৰিব আমি প্ৰতিটো তথ্য লৈ অহাৰ চেষ্টা কৰিছো। আপুনি কমেণ্ট কৰক, কিয়নো আজি ভাৰত বনাম পাকিস্তানৰ হাই ভল্টেজ মেচ। কোনে জয়লাভ সাব্যস্ত কৰিব, কোনে কিমান ৰান কৰিব, আপুনি আমাৰ কমেণ্টৰ জৰিয়তে আপুনি আপোনাৰ মতামত জনাব পাৰে। আমি জনাই গৈছো ডাঙৰ খবৰ। চেম্পিয়ন্স ট্ৰফিত ভাৰত বনাম পাকিস্তানৰ হাই ভল্টেজ মেচ। 7 মাহৰ অন্তত সমুখ সমৰত নামিব আজি ভাৰত বনাম পাকিস্তান। ব্ৰেকিং নিউজ। ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত বনাম পাকিস্তানৰ আজি হাই ভল্টেজ মেচ আৰু বিয়ালি 2:30 আৰম্ভ হৈছে অনুষ্ঠিত হৈছে মেচখন। মহম্মদ ৰিজৱান বাহিনীৰ বিৰুদ্ধে যুঁজত নামিছে ৰোহিত বাহিনী। কোন খেলুৱৈয়ে স্থান পাব আজি ভাৰতীয় দলত ইতিমধ্যে উল্লেখ কৰা হৈছে। আজি উদ্বিগ্নতাৰে বাট চাই আছে আজি কোনে জয়লাভ সাব্যস্ত কৰিব, ভাৰত নে পাকিস্তান। সেয়া আমাৰ কমেণ্টত আপুনি জনাব পাৰে। সন্ধিয়াৰ পৰৱৰ্তী খবৰ হৈছে ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। শ যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ভয়ংকৰ অঘটন ৰেল বিভাগত হৈছে কি ৰাজ্যত পুনৰ ৰেল বিভাগত অঘটন সংঘটিত হৈছে। শিলচৰ তিনিচুকীয়া এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে। শ যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি এটা উদ্বেগজনক খবৰ দিব বিচাৰিছো। শিলচৰ তিনিচুকীয়া এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড। কাছাৰৰ বিহাৰা ৰেল ষ্টেচনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। পুনৰ ৰাজ্যত ভয়ংকৰ ৰেলত অঘটন সংঘটিত হৈছে আৰু কাছাৰৰ বিহাৰা ৰেল ষ্টেচনৰ ৰেলখনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। শিলচৰ তিনিচুকীয়া এক্সপ্ৰেছত এইদৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে এলাগী হৈছে নেকি প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল। আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে মই এতিয়া সাংসদ নহয় বাবে মোৰ কাষলৈ কোনো নাহে। মৌলানা বদৰুদ্দিন আজমলৰ তৰফৰ পৰা আনকি
তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা হৈছে প্ৰতিটো তথ্য লৈ অহাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ আজমলে কয় যে মই এতিয়া সাংসদ নহয় বাবে মোৰ কাষলৈ কোনো নাহে সাংসদ হৈ থাকোতে মোৰ কাষলৈ বহুত মানুহ আহিছিল কিন্তু এলাগি হৈছে নেকি এতিয়া প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে কয় যে মোৰ বহুত দুখ লাগিছে মিডিয়া আহিলে মই প্ৰতিক্ৰিয়া দিলো হয় সাংসদ হৈ থাকোতে মোৰ ওচৰলৈ বহুত মিডিয়া আহিছিল কিন্তু এতিয়া নাহে ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া আজমলৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ আৰম্ভণি সৃষ্টি সাংসদ ৰকিবুল হুছেইনেই কৰিছিল বুলি তেওঁ মন্তব্য কৰিছে সামগ্ৰীলৈ যাওঁতে ৰকিবুলৰ গুণ্ডা বাহিনীয়ে আমাকো আক্ৰমণ কৰিছিল এইদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে কয় যে যদিও পুনৰ এনে ধৰণৰ ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক বুলি তেওঁ আখ্যা দিছে সাংসদ গৰাকীৰ সৈতে হোৱা ঘটনাক লৈ মই অতি দুখ পাইছো বুলি মন্তব্য আজমলৰ আক্ৰমণ সংঘটিত কৰা দুৰ্বৃত্তক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে কেৱল কিমানেই নহয় আজমলে কৈছে মই এতিয়া সাংসদ নহয় বাবে মোৰ কাষলৈ কোনো নাহে আজিৰ সন্ধিয়াৰ আৰু এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ দিশে এতিয়া সৰ্বানন্দ সোণোৱাল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব নেকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এটা পলিটিকেল ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ সৈতে চৰ্চিত সোণোৱালৰ নাম শীঘ্ৰেই বিজেপিয়ে ঘোষণা কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম সন্ধান চলিছে কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা জেপি নাড্ডাৰ উত্তৰসূৰীৰ আৰএছএছৰ নেতৃত্বত ঘনিষ্ঠ ৰূপে চৰ্চালৈ আহিছে সৰ্বানন্দ সোণোৱালৰ নাম বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতীয় নেতা ৰূপে চৰ্চাত আছে সৰ্বানন্দ সোণোৱাল বিজেপিৰ এই পৰ্যন্ত 11 জন সভাপতিৰ এজন নাছিল অনুসূচিত জনজাতি এজন নেতাক সভাপতিৰ দায়িত্ব দিলে যাব এক বাৰ্তা উত্তৰ পূবৰ নেতা হিচাপে বিবেচনাত আছে সৰ্বানন্দ সোণোৱালৰ নাম এই পৰ্যন্ত উত্তৰ পূবৰ পৰা বিজেপিৰ কোনো ৰাষ্ট্ৰীয় সভাপতি হোৱা নাই বিজেপি ৰাষ্ট্ৰীয় সভাপতি হ'ব নেকি এতিয়া সৰ্বানন্দ সোণোৱাল পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি উভতি ধৰিছে অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে তদন্ত দিয়ক নহলে ক্ষমা খোজক মুখ্যমন্ত্ৰীক উভতি ধৰিছে মুখ্যমন্ত্ৰী ক্ষমা খোজাৰ দাবী জনাইছে অখিল গগৈয়ে আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ বাকযুদ্ধ তুংগত উঠিছে সদনত মুখ্যমন্ত্ৰী অখিল গগৈৰ পত্নী আৰু তেওঁৰ ঘৰক লৈ কেলেংকাৰী আছে বুলি মন্তব্য দিয়াৰ পাছতে জাগুৰ খাই উঠিছিল বিধায়ক গৰাকী তাৰ এদিনৰ পিছতে পত্নীৰ চাকৰি আৰু ঘৰৰ কিনা প্ৰসংগক লৈ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল অখিল গগৈয়ে শেহতীয়াকৈ এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ লগতে কয় যে অখিল গগৈৰ পত্নীয়ে এইচএছৰ দ্বিতীয় বিভাগতহে পাইছিল এই কথা এতিয়া ৰাইজেই কৈ আছে বিষয়টোক লৈ বিধায়ক অখিল গগৈ আৰু তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে তদন্ত বিচৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ নিজেহে নিজৰ তদন্ত কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতেই এই অনিয়মৰ কথা জানিছিল বুলিও সাংবাদিকৰ আগত মন্তব্য কৰিছে একেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো গীতাশ্ৰী তামুলীয়ে কোনো খুনৰ পদক পোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত খুনৰ পদক দিয়া ব্যৱস্থা নাছিল গতিকে তদন্তৰ কোনো দৰকাৰ নাই সকলো কথা জল পট হৈ আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক নৈতিকভাৱে নিজৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পিছতে পুনৰ জাঙুৰ খাই উঠিছে অখিল গগৈয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয় যে মুখ্যমন্ত্ৰীয়ে মিছা অপবাদ দি ধৰা পৰিল আৰু এতিয়া পলাব খুজিছে এইবাৰ পলাবলৈ দিয়া নহব নৈতিকতাৰ কথা কৰ পৰা আহিল কেলেংকাৰী কৰিছো যদি তদন্ত কৰি আমাক শাস্তি দিয়াটোহে মুখ্যমন্ত্ৰীৰ কাম এই পোষ্টটো দিয়াৰ পিছতে পুনৰ অখিল গগৈয়ে আন এটা পোষ্ট দিয়ে অখিল গগৈয়ে কয় যে চ্যালেঞ্জ একসেপ্টেড বুলি
বৰমতা দেখুৱাই এতিয়া নিজেই ক্ষমা কৰিব এতিয়া নেজ দাঙি পলাইছে আমাক তদন্ত লাগে নহলে ক্ষমা খুজক মুখ্যমন্ত্ৰীয়ে নিজেই নিজক তদন্ত কৰক বুলি কোৱা কথাষাৰৰ প্ৰত্যুত্তৰ দি অখিল গগৈয়ে কয় যে ৰাকেশ পালে তেন্তে এপিএছচি কেলেংকাৰী তদন্ত নিজেই কৰিব লাগিব যদিহে মুখ্যমন্ত্ৰীৰ নিয়মত তদন্ত হ'ব লাগে এনেকৈ এতিয়া তুংগত উঠিছে অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ